যেতিয়া পৃথিৱীত মানুহৰ গড়ায়ু আছিল 40ৰ পৰা 45 বছৰ, তেতিয়া 50 বছৰৰ ওপৰত জীয়াই থকাটো আছিল বিৰল। 51 বছৰ বয়সত চেঙ্গিছ খান সিংহাসনত বহিছিল। সিংহাসনত আৰোহণ কৰাৰ 20 বছৰৰ ভিতৰতে তেওঁ পৃথিৱীৰ সকলো ভূখণ্ডৰ জয় কৰি সকলো সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ৰজা আৰু মহাৰাজাৰ নাক খুৱাইছিল। আগতে আৰু পিছত আন কোনোৱে কৰিব নোৱাৰিলে। আলেকজাণ্ডাৰ, চিজাৰ আৰু নেপোলিয়নৰ দৰে বিজয়ীয়ে যৌৱনত ভৰি দিব নোৱাৰাতকৈ বহু বেছি ভূখণ্ড চেঙ্গিছ বৃদ্ধ বয়সত জয় কৰিছিল। এজন উগ্ৰ বিজয়ী, এজন মহাসংগঠক, এজন নিৰ্দয় যোদ্ধা, তথাপিও তেওঁ নাজানিছিল যে পৃথিৱীত লিখা বুলি এনেকুৱা এটা বস্তু আছে। তেওঁৰ সময়ত সকলো ৰাজকীয় তথ্য, আদেশ আৰু নিৰ্দেশনা প্ৰথমে এজন বক্তাই মুখস্থ কৰিছিল। তাৰ পিছত মৌখিকভাৱে সঠিক ঠাইত ডেলিভাৰী কৰা হ'ল। লেখা প্ৰায় 4500 বছৰ পুৰণি। চীনলৈ ওলাই যোৱাৰ পিছত চেঙ্গিছ খানে প্ৰথমবাৰৰ বাবে গম পালে যে পৃথিৱীত লিখা নামৰ এটা বস্তু আছে। গম পোৱাৰ লগে লগে তেওঁ পুত্ৰ আৰু অনুগামীসকলক এই পদ্ধতি আয়ত্ত কৰিবলৈ নিৰ্দেশ দিলে। লগতে তেওঁৰ সকলো কথা, আইন, নিয়ম ইত্যাদি লিখিবলৈ নিৰ্দেশ দিলে। এই নিয়মবোৰ মানুহে চিৰদিনৰ বাবে মানি চলিব বুলি তেওঁৰ বিশ্বাস আছিল। নামৰ শেষত খান শব্দটো দেখি বহুতে চেঙ্গিছ খানক ইছলামৰ অনুগামী বুলি ভাবে, কিন্তু তেওঁ একেবাৰেই নাছিল। তেওঁ আছিল নীলা আকাশৰ উপাসক। তেওঁ আকাশক নিজৰ মালিক বুলি গণ্য কৰিছিল। বিপদত পৰি তেওঁ আকাশৰ আগত মূৰটো নমাই দিছিল। কিছুমানে তেওঁক অগ্নি পুৰোহিত বুলি ভাবিছিল। এই মানুহজনে বংশধৰ এৰি যোৱাৰ ক্ষেত্ৰতো এক বিৰল মাইলৰ খুঁটি এৰি থৈ গ'ল। তেওঁৰ পুৰুষ বংশধৰসকলৰ সংখ্যা 16 লাখৰো অধিক। যদি সন্তানক ধনৰ সৈতে তুলনা কৰা হয় তেন্তে নিশ্চয় চেঙ্গিছ খানতকৈ ধনী পিতৃ বিচাৰি পোৱাটো কঠিন হ'ব। চেঙ্গিছ খানৰ 5গৰাকী পত্নী আৰু 1,500 উপপত্নী আছিল। কিন্তু তেওঁলোকৰ ভিতৰত তেওঁ কাকো প্ৰথম পত্নী বৰ্টেৰ ওচৰলৈ যাব নিদিলে। বিয়াৰ কিছু সময়ৰ পিছতে বৰ্টেক অপহৰণ কৰা হয়। তাইকো নিশ্চিতভাৱে নিৰ্যাতন চলোৱা হৈছিল। চেঙ্গিছ খানে তাৰ পৰা বৰ্টেক উদ্ধাৰ কৰি পুনৰ পত্নী হিচাপে নিযুক্তি দিয়ে। অপহৰণৰ কিছু সময়ৰ পিছতে বৰ্টেক গৰ্ভৱতী হয় যদিও চেঙ্গিছ খানে সন্তানটোক নিজৰ বুলি দত্ত লয়। অসংখ্য সন্তানৰ পিতৃ হোৱাৰ পিছতো তেওঁ মাত্ৰ বৰ্টেৰ 4জন পুত্ৰৰ নাম উত্তৰাধিকাৰী হিচাপে ৰাখিছিল। মৃত্যুৰ আগতে তেওঁ সৈনিকসকলক নিজৰ সমাধিটো গোপনে ৰাখিবলৈ নিৰ্দেশ দিছিল। কোৱা হয় যে তেওঁৰ সমাধিস্থলীত চিহ্নিত কৰিবলৈ কবৰস্থানৰ ওপৰেৰে 1000টা ঘোঁৰা দৌৰি গৈছিল।